বিজনীত ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদী কাৰ্যসূচী চিৰাং জিলাৰ বিজনীৰ সমন্বয় হোটেল চাৰিআলিত আজি সন্ধিয়া এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কোকৰাঝাৰৰ এগৰাকী মানসিকভাৱে অসুস্থ ছোৱালীক ধৰ্ষণ কৰে ৰফিকুল ইছলাম নামৰ এক লম্পট যুৱকে এই ঘটনাকে কেন্দ্ৰ কৰি আজি ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ উদ্যোগত পালন কৰে প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰীসকলে ৰফিকুলৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৰফিকুলৰ ফাঁচীৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 আজি আপোনালোকে সকলোৱে চাইছে কোকৰাঝাৰত আজি হিন্দু এজন নাৰীৰ ওপৰত যি মানসিকভাৱে বিকাৰগ্ৰস্ত সেই নাৰীৰ ওপৰত কেনেদৰে এজন মুছলমান জেহাদীয়ে ধৰ্ষণ কৰি আজি এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আজি আমাৰ হিন্দুসকল ক'ত সুৰক্ষিত আছে প্ৰত্যেকবাৰ আমি এটা প্ৰশ্ন কৰিছোঁ হিন্দুসকল যদি আজি আমাৰ হিন্দুস্তানত সুৰক্ষিত নহয় আজি বিজেপি চৰকাৰ নিচিনা হিন্দু চৰকাৰ থকাৰ পিছত যদি সুৰক্ষিত নহয় আজি আমাৰ হিন্দু নাৰীসকল ক'ত সুৰক্ষিত হ'ব আজি আপোনালোকে ইয়াৰ আগতে গোৱালপাৰা কলেজৰ ঘটনা চাইছে ইয়াৰ আগতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ ডাংতলা এটা ঘটনা চাইছে কেনেদৰে আমাৰ হিন্দু নাৰী প্ৰত্যেকটো সময়তে আজি ক'বলৈ প্ৰত্যেকটো সময়তে আমাৰ হিন্দু নাৰীৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন চলি আছে আজি পুলিচৰ পৰা অস্ত্ৰ কাঢ়ি লৈ এনেধৰণৰ এটা বাংলাদেশী মৌলবাদী এজনে হিন্দু নাৰীৰ ওপৰত ধৰ্ষণ কৰাৰ পিছতো পুলিচৰ পৰা অস্ত্ৰ কাঢ়ি লৈ পলোৱাৰ চেষ্টা কৰে আজি পুলিচে ভৰিত গুলি কৰি আছে তাৰ বুকুত আৰু মূৰত কিয় গুলি কৰা নাই আমাৰ প্ৰশ্ন এটাই কিহৰ কাৰণে পুলিচে তাৰ ভৰিত গুলি কৰিছে আজি পুলিচৰ অস্ত্ৰ কাঢ়ি ল'ব পৰা ইমান সাহস আমাৰ মানে এই ধৰণৰ মৌলবাদী বিলাকৰ হৈছে আজি আমাৰ হিন্দুসকল ক'ত সুৰক্ষিত থাকিব আজি হিন্দুস্তানৰ নিচিনা এটা ৰাষ্ট্ৰত যদি আমাৰ হিন্দু নাৰীসকল সুৰক্ষিত নহয় আজি হিন্দুসকল ক'ত সুৰক্ষিত আজি আমাৰ ৰাষ্ট্ৰীয় বজৰংগ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এটাই প্ৰশ্ন আমাৰ হিন্দু নাৰীসকল ক'ত সুৰক্ষিত আছে আমাৰ হিন্দু নাৰীসকলক সুৰক্ষিত কৰিব লাগিব হিন্দু নাৰীৰ ওপৰত যি নিৰ্যাতন চলি আছে সেই নিৰ্যাতন বন্ধ হ'ব লাগিব অন্যথা ৰাষ্ট্ৰীয় বজৰংগ হাতত খাৰু পিন্ধি বহি থকা নাই তীব্ৰ প্ৰতিবাদ আমি গঢ়ি তুলিম আৰু ইয়াৰ কাৰণে জগৰীয়া আমাৰ চৰকাৰ হ'ব চিধা কথা